এইটো হৈছে কঁঠাল। এইটো দিনতে মানে বাকলি চাকলি কাটি পিনি তিয়াই পিনি থৈ দিছিলে, এতিয়া এইটো কাটিবলৈ লৈছে। আজি কঁঠালৰ মাংস খাম আমি ৰাতি। বৰ টান নি কঁঠালটো, পকিলেই নি আৰু কঁঠাল। এইটো কঁঠালটো কাটি থৈ মানে বাকলি গুচাই তিয়াই পিনি থৈ দিছিলে, এতিয়া কাটিবলৈ লৈছে আৰু ভালকৈ। বহু দিনৰ পৰা খাওঁকৈ কঁঠাল, আজি খাবলৈ লৈছোঁ আৰু। সেইদিনাখন কঁঠাল এটা আনিছিলে, কঁঠালটো আকৌ এই ঘৰলৈ গ'লোগৈ যে খোৱা নহ'ল আৰু। আজি বেলেগকৈ কঁঠাল এটা আনিছে খাবলৈ। কাটি আছে আমাৰ মহাই যে, মোৰ ভোকেই লাগিছে কঁঠালৰ হেৰি দেখি। ভাতেই বনাই দিম, ভাতে খাম। কাটি লওঁ কঁঠালখিনি। পিঁয়াজ, গোটা মছলা, আদা নহৰু তেনেকৈ এইখিনি মিক্সিত দি দিবলৈ কৈছে আমাৰ মহাৰজাই। এইখিনি কঁঠালৰ লগত মানে এইটো মছলা দিব, গোটা মছলা। আৰু এইখিনি খুন্দি লওঁ মই, চাই যাব আৰু কঁঠালৰ ৰেচিপি কেনেকুৱা হয় আজি। এইখিনি খুন্দি লওঁ। পিঁয়াজ দি দিছে মিঠাতেলত, আৰু এইখিনি গোটা মছলাখিনি, হেৰিখিনি কঁঠাল আৰু আলু বইল কৰি ল'লে, লৈ পিনে এনেকৈ মছলা পিঁয়াজ চিয়াজ দি এনেকৈ মেৰিনেট কৰি লৈছে। বোলে মাংসও দি দিছে মানে, ব্ৰইলাৰ মাংসৰ লগত মিলাই পিনি ইয়াত মেৰিনেট কৰি থৈ দিছে দেই ৰাইজসকল, কঁঠালৰ লগত। এইফালে ভাজি আছে পিঁয়াজখিনি। কঁঠালটো বইল কৰি ল'লে কুকাৰত, চব মছলা পাতি দি দিছে আৰু। মই গেছৰ টেবুললৈ লৈ আনিলোঁ বাহিৰৰ পৰা। এয়া দেখিছে নহয় কঁঠালৰ মুচি, ইয়াৰ লগত ব্ৰইলাৰ মাংসও দি দিছিলে। আৰু এয়া খাই লওঁ তেন্তে, চাই যাব। দেখিছেনে কি ধুনীয়া লাগিছে কালাৰটো, কঁঠালৰ মুচিখিনি। ভাতৰ লগত খাইছে তেখেতে, আৰু মই এইফালে লৈ লৈছোঁ, মই ৰুটিৰ লগত খাম। এইফালে শুকান ৰুটিৰ লগত খাই চাম কেনেকুৱানো হৈছে। কঁঠালৰ মুচি, এইফালে শুকান ৰুটি এটা লৈ লৈছোঁ আৰু। এইকেইদিন ঘৰত যিহেতু হেৰি খাই আছোঁ যে, ভাতেই খাই আছোঁ যে ঘৰত এইকেইদিন, সেইকাৰণে আজিৰ পৰা ৰুটি খাইছোঁ। খাই চাইছোঁ, বিৰাট টেষ্টি হৈছে খাবলৈ। মাংস নহ'লেও হ'ব দেই, ইমান মজা বনাইছে। মজা